আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব। অকল মানুহৰ আধাৰ কাৰ্ড এতিয়ালৈকে বনাব পৰা নাই বা এনআৰচিত আপোনালোকৰ নাম মানে আধাৰ কাৰ্ডটো বনাইছিল বা হাতৰ ছাপটো দিছিল তো আপোনালোকে এনআৰচিত হাতৰ ছাপ দিয়াৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো বনাব পৰা নাই। সেইসকল মানুহৰ কাৰণে ভাল খবৰটো আপোনালোকে অতি সহজতে আধাৰ কাৰ্ডটো বনাব পাৰিব আৰু কিন্তু বহুত মানুহৰ কিন্তু আধাৰ কাৰ্ডৰ পৰা একেবাৰে নাম বঞ্চিত কৰা হ'ব। তো এইটো মোৰ কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা। তো আপোনাৰ অসমত কিন্তু বহুত ডুপ্লিকেট কৰি কিনে আধাৰ কাৰ্ড বনাইছে, সেইসকলৰ আধাৰ কাৰ্ডটো কৰ্তন কৰা হ'ব বা বাছনি কৰা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব। কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে। প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছোঁ। ৰখি যোৱাটো কথাই নাই, আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছোঁ। আপোনালোকক মই উদাহৰণ দিছোঁ, বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103%। 100%লৈকে আমাৰ দায়িত্ব, কিন্তু 3% মানুহ এক্সট্ৰা। ধুবুৰীত 103, মৰিগাঁৱত 101, নগাঁৱত 101। ফিজিকেল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে। বৰপেটাত 103.74, পাব লাগে 100%, পাইছে 103.74। ধুবুৰীত 103.48, মৰিগাঁৱত 101.74, নগাঁৱত 100.68। টাৰ্গেট হ'ল 100%, তাতে কম 90%, 80%, কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই, গতিকে 90-80 হৈ আছে। এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে। এতিয়া আমি কৰিব খুজিছোঁ কি যে আধাৰ লাগিলে ল'ব লাগিলে এনআৰচিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব। পোৱা নোপোৱাটো কোনেও নাজানে, আমি সেইটোলৈকে যাব খোজা নাই যিহেতু কোৰ্টত বিচাৰাধীন হৈ আছে। কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলোঁ সেই প্ৰমাণটো দিব লাগিব। আৰু সৰু ল'ৰা হ'লে যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয় সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ। ই অন্ততঃ নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব। কাৰণ আজিকালি আধাৰখন পালেই কয়, আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, ডিচিৰ এনঅ'চি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা। যিহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল, নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম। কিন্তু কনফিউজ হ'ব নালাগে, যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব। এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ। ইয়াৰ ফলত অসমত অন্ততঃ নতুন বিদেশী নাগৰিক অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ। গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে।